আজি মই আপোনালোকক এজন কণমানিৰ প্ৰতিভা দেখুৱাবলৈ চেষ্টা কৰিম। ইমানেই ধুনীয়া কণ্ঠ, শুনিলে শুনি থাকিবলৈ মন যাব। ইমান সৰুতে ইমান ধুনীয়া কণ্ঠ, সুৰ, আইঅ মোৰ গাটো ৰিঙিঙাই গ'ল। ইমানেই ধুনীয়াকৈ গাইছে গীত, সঁচাকৈ আপোনালোকে শুনিলে শুনি থাকিবলৈ মন যাব। শুনিলে শুনি থাকিবলৈ মন যাব কৈছোঁতো মই আপোনালোকক। কিন্তু ভিডিঅ'টো একদম স্কিপ কৰিব নালাগিব। একদম মাজৰ ডোখৰ যে ইমানেই ধুনীয়াকৈ গাইছে, মই ভিডিঅ'টো দেখুৱাম, আপোনালোকে আঁতৰি নাযাব। মাজৰ ডোখৰ যে ইমানেই গাইছে ল'ৰাটি, কণমানিটিয়ে ইমানেই ধুনীয়াকৈ গাইছে মানে শুনি থাকিবলৈ মন যাব। সঁচাকৈ মই খুব আপ্লুত হ'লোঁ, খুব ভাল লাগিছে। ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈ পৰিছে কণমানিটি, খুব মৰম লগা ভাইটিটো, একদম মানে ইমানেই ধুনীয়াকৈ গাইছে। আৰু লগতে এনেকুৱা নিচিনা সৰু সৰু ল'ৰা ছোৱালীবিলাক প্ৰতিভা দেখুৱাবলৈ চেষ্টা কৰিব লাগে। তেওঁলোকে আগুৱাই যাব লাগে। তেওঁলোকক যিহেতু আমি উলিয়াই আনিব লাগিব, উলিয়াই আনিবলৈ চেষ্টা কৰিব লাগিব। যিহেতু তেওঁলোকে ইমান ধুনীয়া ধুনীয়া প্ৰতিভাবিলাক লুকাই যাবলৈ আমি দিব নোৱাৰোঁ। গতিকে সেইবাবে উলিয়াই আনিছোঁ। আহকচোন চাওঁ সেই সুন্দৰ কণমানিটিৰ সুন্দৰ ভিডিঅ', সুন্দৰ কণ্ঠ, সুন্দৰ এটা মানে পৰিৱেশনটো সুন্দৰ হৈ পৰিছে। আহকচোন চাওঁ সেই সুন্দৰ মুহূৰ্তখিনি। গালি তুমি নাপাৰিবা মোক দুষ্ট ল'ৰা বুলি, গালি তুমি নাপাৰিবা মোক দুষ্ট ল'ৰা বুলি, ময়ো হ'লো বন্দী। গালি তুমি নাপাৰিবা মোক দুষ্ট ল'ৰা বুলি, গালি তুমি নাপাৰিবা মোক দুষ্ট ল'ৰা বুলি। গালি তুমি নাপাৰিবা মোক দুষ্ট ল'ৰা বুলি, গালি তুমি নাপাৰিবা মোক দুষ্ট ল'ৰা বুলি। জিয়া বাটা জিয়া হাকু ধুমুহাতে কপে, তোমার মুড়িতে দখল কপে সিরুপে। জিয়া বাটা জিয়া হাকু ধুমুহাতে কপে, তোমার মুড়িতে দখল কপে সিরুপে। তথাপি যাব খুঁজো বাটার দুয়ার খুলি, গালি তুমি নাপাৰিবা মোক দুষ্ট ল'ৰা বুলি, গালি তুমি নাপাৰিবা মোক দুষ্ট ল'ৰা বুলি। আকাশীৰা কাৰ্যালত ময়ো হ'লো বন্দী। গালি তুমি নাপাৰিবা মোক দুষ্ট ল'ৰা বুলি, গালি তুমি নাপাৰিবা মোক দুষ্ট ল'ৰা বুলি, গালি তুমি নাপাৰিবা মোক দুষ্ট ল'ৰা বুলি। গতিকে আপোনালোকে দেখিলে ইমান ধুনীয়া হয় নে কওকচোন আপোনালোকে, তেওঁৰ কণ্ঠটো কিমান যে ধুনীয়া কণ্ঠ, মানে মই খুব ভাল পালোঁ। মই মানে নাচি গ'লোঁ সঁচাকৈ। ইমানেই মজা কণ্ঠ, সঁচাকৈ মই শুনি থাকোঁতে শুনি থাকিবলৈ মন গ'ল মানে। গতিকে
আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যিহেতু আমি এনেকুৱা নিচিনা প্ৰতিভাবিলাক সদায় উলিয়াই আনিবলৈ চেষ্টা কৰিব লাগিব মানে যিহেতু সৰু সৰু ল'ৰা ছোৱালী ন তেওঁলোকৰ মনত বহুতখিনি আশা আছে, ভৰসা আছে যে আমিও কিবা এটা কৰিম, আমিও ডাঙৰ মানুহ হ'ম। যিহেতু জুবিন দাহঁতৰ গীত শুনি থাকে, তেওঁলোকে জুবিন দাৰ নিচিনা হ'ব বিচাৰিব, নীল আকাশৰ নিচিনা হ'ব বিচাৰিব, মহেন্দ্ৰ হাজৰিকাৰ নিচিনা হ'ব বিচাৰিব। তেনেকুৱা তেওঁলোকৰ বহুতখিনি মনৰ আশা আছে যে পূৰণ হ'বলৈ, যে আমি ডাঙৰ মানুহ হ'ম, ডাঙৰ ছিংগাৰ হ'ম বুলি বহুতো ভাৱনা আছে। সেইকাৰণে তেওঁলোকক সদায় আমি উলিয়াই আনিবলৈ চেষ্টা কৰিব লাগিব। গতিকে সেইবাবে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আপোনালোকে তেওঁ মৰম চেনেহ আশীৰ্বাদ দিব আৰু কণমানিটিলৈ আৰু আগুৱাই যাওক। উজ্জ্বল ভৱিষ্যত আছে, তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু লগতে আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁক একদম বহুত মৰমৰ আশীৰ্বাদ দিছোঁ, আগুৱাই যাওক।